প্ৰেম কাহিনী শুনি কোনেনো ভাল নাপায় বাৰু। জীৱন বাটত আগুৱাই যাওঁতে যদি ভালপোৱা মানুহজনৰ সংগ থাকে, ভালপোৱা মানুহজনৰ আপোনাৰ ওপৰত বিশ্বাস থাকে, তেনেহ'লে জীৱনৰ বাটত আগুৱাই যাওঁতে পোৱা ঘাত প্ৰতিঘাতবোৰ নেওচি আগুৱাই যাবলৈ বাৰুকৈ সুবিধা হয়। অৱশ্যে প্ৰেমৰ অনুভূতি মিঠা হ'লেও কিছুমানে আকৌ প্ৰেমত তিতা কেহা জ্বলা সকলোবোৰ সোৱাদেই লাভ কৰে। আহৰি টুকটাক চেনেলটোৰ মাধ্যমেৰে বহুদিনৰ মূৰত আপোনালোকলৈ আগবঢ়াই দিম কিছুমান প্ৰেমৰ ভাল লগা গল্প, লগতে তিতা মিঠা কেহা অনুভূতি পোৱাও কিছু কথা আমি আপোনালোকৰ আগত উপস্থাপন কৰিম। আশা কৰোঁ আপোনালোকে এই অনুষ্ঠানটো শুনিব আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আমালৈ আগবঢ়াব। ধন্যবাদ।